মই অসমৰ সমূহ মৌ পালন কৰা ব্যক্তিসকল তথা এই যিটো আমি বিজ্ঞানসন্মত মৌ পালন বুলি কওঁ, এই বিজ্ঞানসন্মত মৌ পালনত ৰাপ থকা সমূহ মৌ পালক তথা লখিমপুৰ জিলাৰ মৌ পালনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত সমূহ মৌ পালকলৈ প্ৰথমে মই মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বৰ্তমানৰ আজিৰ এই 3মহীয়া লকডাউনৰ সময়ত আমি যথেষ্ট বিৰক্তিৰে সময়খিনি পাৰ কৰিছোঁ। আৰু আজি মই আপোনালোকৰ সন্মুখত এই বিজ্ঞানসন্মত মৌ পালননো কি বস্তু, এই বিজ্ঞানসন্মত মৌ পালন কেনেধৰণে কৰিব পাৰি, ইয়াৰ পুংখানুপুংখ অধ্যয়ন তথা অভিজ্ঞতাখিনি আপোনালোকৰ আগত অৱগত কৰিম বুলি মই আগবাঢ়িছোঁ। আৰু সেয়েহে ময়ো আপোনালোকৰ আগত আজি প্ৰথমেই মই মোৰ চিনাকি দিবলৈ ওলাইছোঁ। মোৰ নাম শ্ৰী সত্যকান্ত মহন্ত। মই আপোনালোকৰ লগৰে এজন মৌ পালক। মোৰ দলহাট সোণাপুৰ গাঁও পঞ্চায়ত, মৌজা নাওবৈচা আৰু জিলা লখিমপুৰ। এতিয়া কথা হৈছে যে কি, আজি সুদীৰ্ঘ বছৰ ধৰি মই মৌ পালন কৰি আহিছোঁ যদিও আজি যোৱা বছৰ ভাৰত চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ সহযোগত আসাম ছায়েন্স এণ্ড টেকনলজি এনভাইৰনমেণ্ট কাউন্সিল আৰু গ্ৰীণ স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ সহযোগত আমি ৱাইল্ড বি কিপিং আৰু হনি প্ৰচেছিং এই দুটা বিষয়ৰ ওপৰত এমহীয়া কৰ্মশালা লৈছিলোঁ। আৰু এমহীয়া এই প্ৰশিক্ষণ অনুষ্ঠানত যিখিনি কথা আমি নতুনকৈ শিকিলোঁ, যিখিনি বুজিলোঁ, যিখিনি আমাৰ উপলব্ধি হ'ল, সেই উপলব্ধিখিনিও সমূহ মৌ পালক তথা লখিমপুৰ জিলাৰ সমূহ মৌ পালকক বিজ্ঞানসন্মত মৌ পালন কেনেধৰণে কৰিব সেই বিষয়ে মই অৱগত কৰিবৰ কাৰণে মই আগবাঢ়িছোঁ। আৰু ইয়াৰ দ্বাৰা আমাৰ এই 3মহীয়া যি লকডাউনৰ সময়, এই লকডাউন সময়টো আমাৰ এটা সৎব্যৱহাৰ হ'ব। আৰু তাৰ লগতে আমাৰ লখিমপুৰ জিলাৰ বিশেষকৈ মুষ্টিমেয় কেইজনমান লোকৰ বাদে আমি সকলো প্ৰকৃততে বিজ্ঞানসন্মতভাৱে আমি মৌ পালন নকৰোঁ। গতিকে আমি ট্ৰেডিশ্যনেল ছিষ্টেমতে আজিৰ তাৰিখত আমি মৌ পালন কৰি আহিছোঁ। এটা হৈছে যে বিজ্ঞানসন্মত মৌ পালন। বিজ্ঞানসন্মত মৌ পালন বুলি ক'বলৈ যাওঁতে এজন ব্যক্তি বিশেষকৈ প্ৰশিক্ষণপ্ৰাপ্ত হোৱাটো দৰকাৰ। কিন্তু আমাৰ জনমানসত আমি দেখা পাইছোঁ যে তেনেধৰণৰ বৈজ্ঞানিকভাৱে বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰি মৌ পালনক কমাৰ্চিয়েলাইজেশ্যন কৰাৰ ক্ষেত্ৰত আমাৰ ৰাইজ যেন কিছু পিছ পৰি আছে। সেই কথাটো মোৰ এক ব্যক্তিগত এটা অভিজ্ঞতা। সেই ক্ষেত্ৰত আমি ট্ৰেডিশ্যনেল বি কিপিঙৰ পৰা আমি কেনেধৰণে চাইণ্টিফিক বি কিপিঙলৈ আমি আগবাঢ়িব পাৰিম। ট্ৰেডিশ্যনেল মোৰ ঘৰত আজি এবাহ মৌ আছে আৰু সেই মৌ বাহৰ পৰা মই কিমান ৰস উৎপন্ন কৰিছোঁ, মৌ বাহক মই কেনেধৰণে মনিটৰিং কৰা দৰকাৰ, এই কথাখিনি মোৰ ককা দেউতাই যেনেধৰণে কৰিছিল, মোৰ দেউতাই যেনেধৰণে কৰিছিল, আজিও মই যদি তেনেধৰণে মই কৰি আছোঁ, তেতিয়াহ'লে সেইটোৱে হৈছে ট্ৰেডিশ্যনেল বি কিপিং। কিন্তু আমি ক'বলৈ লৈছোঁ যে চাইণ্টিফিক বি কিপিং, য'ত এবাহ মৌ কেনেধৰণে মনিটৰিং কৰিব লাগে, মৌ বাহৰ ছিজনেবল মেনেজমেণ্ট কি হয়, সেই মৌ বাহ মোৰ কিমান দিনৰ, আৰু সেই মৌ বাহৰ যদি আমি যিটো আমাৰ ৰেকৰ্ড মেইনটেইন কৰা হয়, মৌ বাহক ৰেকৰ্ড মেইনটেইন কৰাটো দৰকাৰ। আৰু তেতিয়াহ'লে আমি বিজ্ঞানসন্মত মৌ পালন কৰি মৌ পালকক প্ৰকৃততে চাইণ্টিফিক বি কিপিঙৰ পৰা আমি তাৰ লাভ ল'ব পাৰোঁ। ইয়াৰ মূলতে হৈছে যে কি, আজি বহুদিন হ'ল যে আজি যুগ যুগ বছৰৰ পৰা ধৰি মৌ পালন সম্পৰ্কে আমি যদিও শুনি আহিছোঁ বা বিভিন্ন চৰকাৰৰ বিভিন্ন ব্যৱস্থাৰ উদ্যোগত যদিও মৌ পালন সম্পৰ্কে আমাৰ মৌ বাহ বা মৌৰ প্ৰশিক্ষণ দিয়া হয়, তাৰ পিছতো জনমানসত দেখা হৈছে যে এই ক্ষেত্ৰত কিন্তু সকলোৱে মৌ পালনক সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত আমি উজুতি খোৱা যেন অনুভৱ হৈছে। সেয়েহে আজি এই কথাখিনি মোৰ ব্যক্তিগত অনুধাৱনৰ দ্বাৰা মই আপোনালোকৰ আগত যে মৌ পালন আমি কেনেকৈ কৰিব লাগে, কিয় কৰিব লাগে, এজন কৃষকৰ লগত মৌ পালনৰ সম্বন্ধটো কেনেধৰণৰ। আজিৰ তাৰিখত কৃষকে খেতি পথাৰ কৰে, আমি যিখিনি পেষ্টিচাইড ইউজ কৰোঁ, সেই পেষ্টিচাইডখিনিও আমাক কি কৰিছে যে মৌৰ যিটো মৌৰ বংশবৃদ্ধিৰ ক্ষেত্ৰত আমাৰ যিখিনি পেষ্টিচাইড আমি কৃষকে যিখিনি ব্যৱহাৰ কৰে, যিখিনি কীটনাশক ঔষধ প্ৰয়োগ কৰে, কীটনাশক ঔষধ প্ৰয়োগ কৰাৰ কাৰণে মৌৰ যথেষ্ট অপকাৰ হৈছে বা হানি হৈছে। ঠিক তেনেধৰণে আমি এজন কৃষকৰ লগত মৌ পালনৰ সম্বন্ধটো কেনেধৰণৰ, কাৰণ আমি প্ৰত্যেকেই নিশ্চয় জানো যে কীট পতংগৰ জৰিয়তে ফুলত পৰাগ সংযোগ ঘটে। বহুত ফুলৰ পৰাগ সংযোগৰ উপযুক্ত মাধ্যমেই হৈছে মৌ মাখি। এতিয়া কথা হৈছে যে যদি এজন কৃষকে অত্যাধিক ফল বা অত্যাধিক খেতিৰ কথা চিন্তা কৰে, তেতিয়াহ'লে তেখেতে খেতিৰ লগতে মৌ পালনটোকো উপযোগী হিচাপে ল'ব পাৰে।
দ্বিতীয় কথা হৈছে যে ব্যক্তিগতভাৱে মই এই মৌ পালনৰ দ্বাৰা আমি প্ৰত্যেকটো মৌ পালনে যেতিয়া পৰাগ সংযোগ ঘটায় বহুতো কীট পতংগ আছে, বহুতো কীট পতংগৰ ভিতৰত কিন্তু মৌ পালনে হৈছে এবিধ উপযুক্ত কীট যোনে পৰাগ সংযোগৰ ক্ষেত্ৰত 80% তেওঁলোকৰ সেইটো ক্ষেত্ৰত অৰিহণা আছে, অৰ্থাৎ পলিনেশ্যনৰ ক্ষেত্ৰত। এই কৃষকসকলৰ যিটো ফুলৰ যিটো পৰাগ সংযোগ বা ফলনৰ যিটো সংখ্যা বৃদ্ধি, আমি কৃষকৰ উৎপাদন বৃদ্ধি আমি কেনেকৈ কৰিব পাৰিম, কৃষকে অধিক উৎপাদন কেনেধৰণে কৰিব, এই ক্ষেত্ৰত মৌ পালনৰ অত্যাধিক ভূমিকা আছে। আজি বহুদিনৰ পৰা মই যি মৌ পালন কৰি আহিছোঁ, সেই মৌ পালন প্ৰথমতে মই ব্যক্তিগতভাৱে কৰিছিলোঁ আৰু মোৰ 2-এজন ওচৰৰ আগ্ৰহী মৌ পালকক লৈ মই তেখেতলোকৰ সহযোগত মই মৌ পালন আৰম্ভ কৰিছোঁ আৰু বৰ্তমান মোৰ প্ৰায় 25-26 বাহ মৌ বাহ মোৰ আছে। আৰু এই যিটো মই মৌ পালন কৰি আছোঁ, মই এইটো একচুৱেলি আমাৰ যিটো খুৰুঙীয়া মৌ বুলি কোৱা হয় বা আমাৰ মাখি মৌ বুলি যিটো আমাৰ অসমীয়া ভাষাত কোৱা হয়, যাৰ বৈজ্ঞানিক নাম হৈছে এপিছ চেৰেনা ইণ্ডিকা। এই এপিছ চেৰেনা ইণ্ডিকা মই কমাৰ্চিয়েলভাৱে কেনেধৰণে কৰিব পাৰি তাৰ কাৰণেও মই ক্ৰমান্বয়ে আগবাঢ়িছোঁ। মই ব্যক্তিগতভাৱে যি মোৰ 25-26 বাহ মৌ বাহ আছে আৰু তাৰ উপৰিঞ্চিও মোৰ লগত সহযোগী হিচাপে মোৰ 15-20 জন সদস্য আছে আৰু তেওঁলোকৰ প্ৰত্যেকৰ ঘৰতেই 2 বাহ 3 বাহ 4 বাহকৈ প্ৰত্যেকৰে মৌ আছে আৰু সেই মৌ বাহখিনিও ময়ো গৈ তেওঁলোকক চাবলগীয়া হয় আৰু তেওঁলোকৰ সেই মৌখিনি মই তেওঁলোকক কিছু শিকাই বুজাই এই মৌ পালন শিল্পটো কেনেধৰণে আমি আগবঢ়াই লৈ যাব পাৰোঁ সেই ক্ষেত্ৰত মই বৰ্তমান আজি ইমান দিনৰ পৰা মই লাগি আছোঁ। দ্বিতীয় কথা হৈছে যে কি এই মৌ পালনটোক আমি 10-15 জন সদস্যৰ সৈতে আমি এটা কেন্দ্ৰ হিচাপে আমি নামাকৰণ কৰিছোঁ আৰু এই কেন্দ্ৰটোৰ নাম হৈছে সূৰ্যপুষ্পা মৌ পালন আৰু সংৰক্ষণ কেন্দ্ৰ। সূৰ্যপুষ্পা মৌ পালন আৰু সংৰক্ষণ কেন্দ্ৰই প্ৰত্যেকজন নিবনুৱা তথা প্ৰত্যেকজন বয়সস্থ ব্যক্তিক আমি ইয়াৰ পৰাও 2-4 টকা আমি উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। দ্বিতীয় কথা হৈছে যে কি আমি এই সূৰ্যপুষ্পা মৌ পালনৰ যোগেদি যি ৰস উৎপাদন হয়, এয়া হৈছে আমাৰ সম্পূৰ্ণ ৰ হনি, যিটোক আমি আনপ্ৰচেছিং হনি হিচাপেও নামাকৰণ কৰিছোঁ আৰু এই ৰস আমি স্থানীয়ভাৱে আমি বিক্ৰীও কৰিছোঁ। যিহেতু আমাৰ কোনো প্ৰচেছিং ইউনিট আমাৰ নাই, গতিকে আমি খুব কম সময়ৰ ভিতৰতে, কম দিনৰ ভিতৰতে আনপ্ৰচেছিং হনি হিচাপে আমি আমাৰ নিজৰ অঞ্চলতে আমি বিক্ৰী কৰিছোঁ। ক্ৰমান্বয়ে সকলোৱে মিলি এই কেন্দ্ৰটিৰ বাবে উমৈহতীয়াভাৱে আমি কাম কৰি আছোঁ আৰু এই সূৰ্যপুষ্পা মৌ পালন কেন্দ্ৰৰ আমাৰ মূল উদ্দেশ্যসমূহ হৈছে যে কি প্ৰথম উদ্দেশ্য হৈছে আমি আমাৰ যি ট্ৰেডিশ্যনেল আৰু পৰম্পৰাগত আমাৰ যি অন্ধবিশ্বাস, এই অন্ধবিশ্বাসৰ পৰা আমি আঁতৰি বিজ্ঞানসন্মত মৌ পালন কেনেকৈ কৰিব পাৰি, বিজ্ঞানসন্মত মৌ পালন কিয় কৰিব লাগে, এই বিষয়ে সম্পৰ্কে আমি ৰাইজক জনাবৰ বাবে আমি কাৰ্যসূচী হাতত লৈছোঁ। দ্বিতীয় কথা হৈছে যে পৰাগ সংযোগৰ উপযুক্ত মাধ্যম হিচাপে এই মৌ পালন কৰিব পাৰি। আমি আজিৰ তাৰিখত কৰা সৰিয়হ খেতি বা আমি যি তিলৰ খেতি আৰু অন্য যিখিনি ফলনৰ আমি খেতি কৰোঁ, সেই খেতিৰ পৰা আমি অত্যাধিক লাভ পাবৰ কাৰণেও কৃষকসকলে এই মৌ পালনক আঁকোৱালি ল'ব পাৰে। দ্বিতীয় কথা হৈছে কুটিৰ শিল্প। আজিৰ তাৰিখত আমি বহুতে এই কথাখিনি আমি চিন্তা কৰোঁ যে কিবা এটা কাম কৰিবলৈ হ'লে যথেষ্টখিনি বাজেটৰ প্ৰয়োজন হয়, কিন্তু এইটো এটা ক্ষুদ্ৰ উদ্যোগ। আপোনাৰ ঘৰতে, আপোনাৰ ঘৰৰ বাৰান্দাতে আপুনি মৌ এবাহ ৰাখিব পাৰে, আপুনি ঘৰৰ পিৰালিতে আপুনি মৌ এবাহ ৰাখিব পাৰে আৰু যদি আপুনি ইয়াক বঢ়াওঁ বুলি ভাবে তেতিয়াহ'লে আপুনি ঘৰত 2 বাহ 4 বাহ বা 6 বাহ মৌ আপুনি ঘৰতে ৰাখিব পাৰে। গতিকে আমি ইয়াত কুটিৰ শিল্প হিচাপেও কোনো মহিলা বা কোনো বিকলাংগ ব্যক্তি বা কোনো বয়সস্থ ব্যক্তিও এই শিল্পটোক হাতত ল'ব পাৰে। দ্বিতীয় কথা হৈছে যে কি যে বিকলাংগ ব্যক্তিৰ স্বনিয়োজন। আমি বহুত ব্যক্তি আছে যিজনে কোনো আমি হেণ্ডিকেপ হিচাপে কওঁ, তেখেতে বিশেষ ধৰণৰ পৰিশ্ৰম কৰিব নোৱাৰে। গতিকে বিকলাংগ ব্যক্তি এজনেও এই মৌ পালনৰ যোগেদি নিজকে নিজৰ সময়ৰ উপযোগ্য ব্যৱহাৰ লগতে নিজৰ জীৱনৰ কৰ্ম সংস্কৃতিৰ প্ৰতি নিজকে ধাৱমান কৰি নিজৰ মাজতে কিছু আনন্দ ল'ব পাৰে, লগতে নিজৰ মাজতে কিছু 2-4 পইচা তেওঁ নিজে উপাৰ্জন কৰিব পাৰে। চতুৰ্থতে আৰু এটা কথা হৈছে মৌ প্ৰব্ৰজন কৰা। আমি কি কৰোঁ, আমাৰ যিখিনি মৌ আছে সেই মৌখিনিক আমি মাইগ্ৰেশ্যন বুলি কোৱা হয়, যিটো মৌ প্ৰব্ৰজন। আজি আমাৰ অঞ্চলত সৰিয়হ খেতি নকৰে, আমাৰ নাওবৈচা অঞ্চলত সৰিয়হ খেতি নকৰে, গতিকে মই মৌখিনি যদি ঘিলামৰালৈকে লৈ যাওঁ বা ঢকুৱাখানালৈকে লৈ যাওঁ, যিটোক আমি মৌ প্ৰব্ৰজন কৰা বুলি কওঁ, যদি মৌ প্ৰব্ৰজন কৰা হয় তেতিয়াহ'লে প্ৰতিজন মৌ পালকে তেখেতৰ মৌৰ যিটো বংশবৃদ্ধি সেইটোত লাভ হ'ব। দ্বিতীয় কথা হৈছে তেওঁৰ যিটো মানে মৌ পালন, মৌজোলৰ উৎপাদনৰ ক্ষেত্ৰতো তেওঁ দুগুণ লাভ হ'ব।
তৃতীয় কথা হৈছে মৌখিনি আমি যিখন জেগালৈ লৈ যাওঁ তাত যদি সৰিয়হ খেতি কৰিছে তেতিয়াহ'লে সৰিয়হ খেতি কৰা সেই ফাৰ্মাৰজনৰ অত্যাধিক লাভ হ'ব। চতুৰ্থ কথা হৈছে যে মৌ পালকসকলক আমি একত্ৰীকৰণ কৰিব বিচাৰিছোঁ। আজি আমাৰ লখিমপুৰ জিলাত বা আমাৰ অঞ্চলত আমি প্ৰতিজন মানুহে মৌ পালন যদিও কৰি আছো, আমাৰ মাজত কিন্তু এডাল চেইন নাই, আমাৰ মাজত এটা লিংক নাই। যদি আমাৰ মাজত এটা লিংক নাথাকে তেতিয়াহ'লে আমি এটা বিজনেছ কৰিব নোৱাৰোঁ। গতিকে আমি আশা ৰাখিছোঁ যে এই মৌ পালকসকলক যদি আমি একত্ৰীকৰণ কৰোঁ, আমি এডাল চেইনত যদি আহোঁ, এটা নেটৱৰ্কত যদি আমি থাকোঁ, তেতিয়াহ'লে আজি মই নজনা কথা এটা আপুনি নিশ্চয় জানে, আপুনি নজনা কথা এটা নিশ্চয় মই জানো। গতিকে আমাৰ মাজত যদি আমি কথাখিনি ভাৱ বিনিময় কৰোঁ, তেতিয়াহ'লে আমি মৌ পালন কৰি মৌ পালনৰ যিখিনি সামগ্ৰিক সমস্যা, সেই সমস্যাৰ পৰা আমি সমাধান পাম আৰু তাৰ দ্বাৰা আপুনি যিটো অসুবিধা পাই আছে সেই অসুবিধাটোৰ আপুনি উদ্ধাৰ পাব। অৰ্থাৎ আপুনি এজন প্ৰকৃত সাফল্যমণ্ডিত এজন মৌ পালক হিচাপে আপুনি নিজকে কোৱাৰ যিটো গৌৰৱ, সেই গৌৰৱ আপুনি আহৰণ কৰিব পাৰিব। তৃতীয় কথা হৈছে যে কি মৌ পালনৰ বাণিজ্যিকীকৰণ। আজিৰ তাৰিখত আমি দেখা গৈছে যে যিটো পশ্চিমীয়া মৌমাখিক ৰাইজে বা চৰকাৰে অত্যাধিক গুৰুত্ব দিবলগীয়া হৈছে। কিন্তু আমি ক'ব বিচাৰিছো যে কি আমাৰ যিটো লোকেল মৌমাখি, খুৰুঙীয়া মৌমাখি এপিচ চেৰেনা ইণ্ডিকা, এই এপিচ চেৰেনা ইণ্ডিকাকে আমি উৎপাদন কৰি আমি ইয়াৰ যোগেদি মৌ পালনৰ যদি বাণিজ্যিকৰণ আমি কৰোঁ, ধৰক আমাৰ মৌ বক্স আছে, মৌৰ কেপচাৰিং বক্স আছে, মৌ কলনী, মৌ ৰস, মৌৰ ৰাণী, এনেধৰণৰ মৌৰ যোগেদি যিখিনি ব্যৱসায় হয়, এয়া মই দেখুৱাইছোঁ। এয়া তলত মই দেখুৱাইছোঁ এটা চাইণ্টিফিক বক্স। এই বক্সটো আমি বহুতৰ ঘৰত দেখা পাওঁ যে আমাৰ ঘৰত এজন মিস্ত্ৰী লৈ পেলাই সাধাৰণতে কম বাকচ এটা কিনিব নিবিচাৰে, ইমান দাম দি বাকচ কিনাতকৈও এটা বাকচ তেখেতে ঘৰতে বনাই লয়। আৰু সেইটোৱে হৈছে মৌ পালকজনৰ প্ৰথম উজুতি। মই পইচা খৰচ নকৰোঁ। প্ৰথমতে কথা হৈছে যে এটা মৌ বাঁহ কেনেধৰণে বনাব লাগিব, ইয়াৰ লগত যথেষ্ট বিজ্ঞান জড়িত আছে, যথেষ্ট চাইণ্টিষ্ট ইয়াত জড়িত আছে। গতিকে এই মৌ বাঁহটোক যেতিয়া আমি ঘৰতে বনাই লওঁ, তেতিয়াহ'লে আমি মৌ পালনক চাইণ্টিফিকভাৱে কেনেকৈ কৰিম সেই ক্ষেত্ৰত আমি প্ৰথম উজুতিটো মাৰোঁ। গতিকে মই কওঁ যে বিজ্ঞানসন্মত মৌ পালন বা আমাৰ খাদী বৰ্ডৰ আণ্ডাৰত বা আমাৰ এগ্ৰিকালচাৰ আণ্ডাৰত যিখিনি চাইণ্টিফিক বক্স, সেই বক্স এজন মৌ পালকে যদি লয় তেতিয়াহ'লে তেখেতে চাইণ্টিফিক বি কিপিং কৰাত লাভ হ'ব। দ্বিতীয় কথা হৈছে 2 নম্বৰতে মই আপোনালোকক দেখুৱাইছোঁ, এইটো এটা এক্সিবিশ্যন বক্স। ইয়াত মৌ বাঁহ থাকিব। এই মৌ বাঁহ থকাৰ পিছত আমি যদি মৌ বাঁহ ইয়াত গ্লাছ ফিটিং কৰা আছে, আমি বাহিৰৰ পৰা মৌ বাঁহে কেনেধৰণে কাম কৰিছে আমি নিজৰ এক্সপিৰিয়েঞ্চৰ কাৰণে আমি ইয়াত চাব পৰা ব্যৱস্থা। ওপৰত মই দেখুৱাইছোঁ এইটো এটা কেৰিং বি বক্স। আমি মোৰ চাক এখন বা ৰাণীৰ সৈতে আমি এটা কলনী যেতিয়া আমি নিব লগা হয় বা ক'ৰবাৰ পৰা আমি চাক এখন যদি নিব লগা হয়, তেতিয়াহ'লে এই কেৰিং বি বক্স এইটোত আমি নিব পাৰোঁ। ঠিক তেনেধৰণে এইটো নিউক্লিয়াৰ হাইভ বুলি কোৱা হয়। এইটো নিউক্লিয়াৰ হাইভ। আমি মৌ এবাহ যেতিয়া আমি এটা জেগাৰ পৰা অন্য জেগালৈ আমি নিব লগা হয় বা দিব লগা হয়, এই নিউক্লিয়াৰ হাইভত আমি মৌ বাঁহ ট্ৰেন্সফাৰ কৰি দিওঁ। এইটো বক্সত আপুনি মৌ পালন কৰিব নোৱাৰে, কিন্তু মৌ বাঁহ এঠাইৰ পৰা আন ঠাইলৈ কেৰি কৰিবৰ কাৰণে সুবিধা হয়। ইয়াক কেৰিং বি বক্স বুলিও কোৱা হয় বা নিউক্লিয়াৰ হাইভ বুলিও কোৱা হয়। এতিয়া কথা হৈছে এই গোটেইখিনি বস্তু যদি আপোনাৰ হাতত থাকে, তেতিয়াহ'লে আপুনি মৌ এবাহ বিজ্ঞানসন্মতভাৱে কেনেধৰণে মনিটৰিং কৰিব, বিজ্ঞানসন্মতভাৱে মৌ বাঁহ কেনেধৰণে ইঠাইৰ পৰা সিঠাইলৈ নিব আৰু মৌ বাঁহক ছিজনেবল মেনেজমেণ্ট কেনেকৈ কৰিব, এই গোটেই বিষয়খিনি সামৰি আপুনি বাকচটো বিজ্ঞানসন্মত বাকচ এটা হ'লেহে আপুনি গোটেই বিষয়খিনি সামৰি মৌ বাঁহৰ যিটো মৌ পালন যিটো বিষয়, সেই বিষয়টোক আপুনি আগবঢ়াই নিব পাৰিব আৰু নিজকে এজন সাৰ্থক মৌ পালক হিচাপে আপুনি নিজক থিয় কৰাব পাৰিব। শেষত মই আপোনালোকলৈ ক'ব বিচাৰিছোঁ যে আমি ছ'চিয়েল মিডিয়াৰ যোগেদি এই বিজ্ঞানসন্মত মৌ পালন কেনেকৈ কৰে, কিয় কৰে, এই বিষয়ে আমি আপোনালোকৰ আগত অৱগত কৰি থাকিম। আজি প্ৰথমবাৰলৈ আমি আপোনালোকৰ সন্মুখত আহিলোঁ আৰু ইয়াৰ পিছৰ পৰ্যায়ত আপোনালোকে আমি মৌ বাঁহ কেনেকৈ মনিটৰিং কৰোঁ, কি কৰোঁ, আমাৰ প্ৰতিটো ক্ষেত্ৰ ভিত্তিকভাৱে আমি আপোনালোকৰ আগত এই দৃশ্যসমূহ উপস্থাপন কৰিবলৈ যত্ন কৰিম। আৰু আপোনালোকে এই মৌ পালন সম্পৰ্কে জানিবৰ বাবে আমাৰ সূৰ্যপুষ্পা চেনেলটোৰ লগত জড়িত হৈ থাকিব। মৌ পালনৰ বিভিন্ন সমস্যা আৰু ইয়াৰ সমাধান সূত্ৰ আমি এই চেনেলটোৰ যোগেদি আমি আপোনালোকলৈ আগবঢ়াম। ধন্যবাদ, নমস্কাৰ।